আপোনালোকে জিএস পঢ়ি আছে না কেনাই চলি আছে পঢ়া শুনা জিএস আজি আমি আৰ্য সমাজৰ ওপৰত কেইটামান পইণ্ট চাম যিকেইটা অলৰেডি এক্সামত হৈছে বহি কলম লৈ আহক লিখি ৰাখক সৰুকে এক্সামৰ আগত ৰিভিজন কৰিব পাৰিব আৰ্য সমাজ আৰ্য সমাজ কেমেৰাটো চিধা কৰি থৈ দি দেখা হৈছে চিধা কৰচোন আৰু এই লাইটটো বেছি এখন জেগাত লাইট এটা দি বসছি জানাই সদায় খেলা আছে লাইটটো আৰ্য সমাজ কেতিয়া ফৰ্ম হৈছিল এক্সামত হচ্ছে কেতিয়া ফৰ্ম হৈছিল 1875 লিখি থৈ দিয়ক মনত ৰাখক ক'ত ফৰ্ম হৈছিল বোম্বে কোনে ফৰ্ম কৰিছিল ডিয়াছ দয়ানন্দ সৰস্বতী এই তিনটা বস্তু এক্সামত বহুবাৰ হচ্ছে আৰু এটা কোৱেশ্চন দয়ানন্দ সৰস্বতীৰ অৰিজিনেল নেমটো কি আছিল দয়ানন্দ সৰস্বতীৰ অৰিজিনেল নাম কি আছিল এক্সামত হচ্ছে মূল শংকৰ কি আছিল মূল শংকৰ মনত ৰাখি থৈ দি নেক্সট এটা কোৱেশ্চন হবে ব্যাক টু বেদা সাউন্ড ছানা ব্যাকগ্রাউন্ডত ধুম ধুমে আছে ব্যাক টু বেদা স্লোগানটো কোনে দিছিল লিখি থৈ দি ডাইরেক্ট এক্সামত উঠছে কোনে দিছিল দয়ানন্দ সরস্বতী কৈছিল ব্যাক টু বেদা আৰু এটা কোৱেশ্চন এক্সামত উঠছে আৰ্য সমাজে বেদক ফলো কৰিছিল না কৰা নাছিল কমেন্ট কৰক আৰ্য সমাজে বেদক ফলো কৰিছিল না কৰা নাছিল আৰ্য সমাজে ওয়ান গড এই কনসেপ্টটো ফলো কৰিছিল না কৰা নাছিল আৰু এটা কোৱেশ্চন আৰ্য সমাজে আইডিয়েল ওয়ারশিপ ফলো কৰিছিল না কৰা নাছিল আইডল ওয়ারশিপ এই তিনটা কোৱেশ্চনৰ আনসার আপোনালোকে কমেন্ট কৰিব বেদা ওয়ান গড এন্ড আইডিয়েল ওয়ারশিপ এই তিনটা আৰ্য সমাজে ফলো কৰিছিল না কৰা নাছিল একটা কোৱেশ্চন আৰ্য সমাজৰ ওপৰত এটা সৰু নোট কৰি বক্স এটা কৰি বহিত লিখি থৈ দি এক্সামত হচ্ছে ৰিভিজনৰ কাৰণে ভাল হ'ব লিখি থৈ দি খুশি না